ভূপেন বৰা ৰিপুণ বৰাতকৈ অধম নেতা এইজন হৈ গ'ল মিছলীয়া ইয়াতে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ কিনে ইয়াতে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই কথা আমাৰ বৰপেটাবাসী ৰাইজে বুজি উঠিছে আমাৰ মনোৰঞ্জনা ৩ নম্বৰত থাকিব তেওঁ মোৰ জ্যেষ্ঠ তেওঁ সন্মানীয় ব্যক্তি আৰু ফণীভূষণ চৌধুৰী ডাঙৰ তেওঁতো খেলিব বিচাৰে নাই শুই কৈ আছে ৰাইজ মই শুই আছোঁ চাই থাকক মই কিন্তু মোক যদি ভোট দিয়ে কিন্তু আপোনালোকে এইবিলাক এক্টিং কৰি আছে তেওঁ ভাওনা কৰি আছে মই প্ৰথমে ভাবিছিলোঁ ভাগৰে যুগৰে চুচৰাই লৈ ফুৰিছে বিজেপি RSS সকলে হয়তো তেওঁ ভাগৰিছে নেকি সঁচাকৈ নহয় তেওঁ টোপনি মাৰি ৰাইজক বুজাই আছে যদি আপোনালোকে মোক ভোট দিয়ে মই ইয়াতকৈ বেছি টোপনি মাৰিম সাংসদত ইয়াতকৈ বেছি টোপনি মাৰি আপোনালোকৰ কাম নহ'ব যোৱাকালি কৈছে মই যাবই বিচৰা নাছিলোঁ মোক হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰাই পঠাইছে আৰে মই যদি আপোনালোকক কওঁ মই আপোনালোকক মই সাংসদ জিকিব মন নাই আপোনালোকে মোক ভোটটো দিব মোকতো ধৰি বান্ধি থৈ দিব ৰাইজে ইয়াতে তেওঁ ক্ষমতাত আছে বুলি একো কৰা নাই তেওঁৰ যাবৰ ইচ্ছাই নাই বঙাইগাঁৱত তেওঁৰ সতীৰ্থসকলক কৈছে ভাই মই 9 নম্বৰৰ বাবে বিধায়ক হ'ব খুজিছোঁ মই যাতে নাযাওঁ তোমালোকে ব্যৱস্থাটো কৰা আৰু এইটো তেওঁৰ কথা মই শুনিছোঁ এই কথা বৰপেটা লোকসভা সমষ্টিৰ লগত মই পাকা বেতবাৰীও গৈছোঁ এই যে ইমান মানুহজনে মিছা কথা কিয় কয় মই বুজি নাপাওঁ যোৱাকালি 1 ঘণ্টা ৰাস্তাত বৰপেটা পাই হেলিকপ্টাৰত আহিছে পৰ্যালোচনা কৰিব সভা আছে পিছদিনা 1 ঘণ্টা ৰাস্তা গাড়ীৰে আহিব লাগে দুখীয়া ৰাইজৰ মাজত যাব লাগে আহিছে হেলিকপ্টাৰেৰে আৰু দম্ভালি মাৰি কথা কৈছে 50,000 ভোট তাত 50,000 ৰাইজ সমাগম হ'ব ৰাইজে বোলে মণ্ডপ বিচাৰা নাই অমুক বিচাৰা তমুক বিচাৰা নাই তাত 3,000ৰ বেছি লোক থকা নাই গতিকে ভূপেন বৰা ৰিপুণ বৰাতকৈ অধম নেতা ৰিপুণ বৰাটো অলপ বেয়া পালেও ক'ব লাগিব ভূপেন বৰাটো অলপ ভালেই আছিলে এইজন হৈ গ'ল মিছলীয়া ইয়াতে মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ কিনে ইয়াতে কংগ্ৰেছৰ দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই কথা আমাৰ বৰপেটাবাসী ৰাইজে বুজি উঠিছে যাৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব গৌৰৱ কৰিছোঁ যে আপোনালোকে আজিও চাওক দুলু আহমেদৰ মনোনয়ন পত্ৰৰ ৰেলী 45 ছেকেণ্ডৰ 20 লাখে চাইছে 20 লাখ ৰাইজে জননেতা বিশ্বগুৰু জনপ্ৰিয় প্ৰধানমন্ত্ৰীৰ মাত্ৰ 15 লাখে চাইছে উত্তৰটো তাতেই ওলাইছে আৰু কি লাগে এইবিলাক আপোনালোকে বাতৰি কিয় নকৰে ভয় লাগে নেকি মুখ্যমন্ত্ৰীক ভয় লাগে নে প্ৰধানমন্ত্ৰীক ভয় লাগে জেলত সোমাই দিব সোমাব জেলত কি ডাঙৰ কথা এইটো গৌৰৱৰ কথা হয় নেকি প্ৰধানমন্ত্ৰীতকৈ মোৰ 5 লাখে বেছিকৈ চাইছে ভাল চিনেমা আমি কেতিয়া চাওঁ কোনোবাই ক'ব লাগিব এইখন চিনেমা ভাল হৈছে বৰপেটাবাসী ৰাইজে গম পাইছে যে দুলু আহমেদ ভাল নেতা দুলু আহমেদক আমি আগুৱাই দিব লাগিব যাৰ বাবে 20 লাখে চাইছে আজিলৈ কাৰো ভিডিঅ' তেনেকুৱা ৰাজনৈতিক ভিডিঅ' 20 লাখ কোনো চোৱাই নাই দেখাওকচোন মোক এটা আপোনালোকে 4 জুনত যেতিয়া ফলাফল হ'ব জাকিৰ হুছেইনৰ মোবাইল অফ হৈ যাব লাগিব মোবাইল অফ কৰি দিব লাগিব মুখ্যমন্ত্ৰী ভৰিত পৰি ক'ব লাগিব দাদা মোৰ ভুল হৈ গ'ল মই দিব নোৱাৰিলে মোক শাস্তি দিয়ক যি দিয়ে শাস্তি এতিয়া নহয় 2026 বিধানসভা নিৰ্বাচনত দুলু আহমেদ প্ৰাৰ্থী হ'ব ইয়াৰ পৰা যদি তেওঁ বেছি কৰে ইয়াৰ পৰা খেদিম মই নহ'লেও আমাৰ বহুত আমাৰ নতুন যুৱক উঠি আহিছে ইয়াতে দুলু আহমেদৰ নিৰ্বাচন খেলি মুখ্যমন্ত্ৰীৰ চাকৰামি কৰা গোলামী কৰা মোৰ উদ্দেশ্য নহয় মোৰ কথা যে যুৱ প্ৰজন্মক ওলাই আনিব লাগিব অহাবাৰ পাকা বেতবাৰী সমষ্টিত নতুন যুৱ বিধায়ক আপোনালোকে দেখিবলৈ পাব হয়তো মই হ'ব পাৰোঁ বা আমাৰ নতুন যুৱ বন্ধু হ'ব পাৰে কি কৈছোঁ যে জাকিৰৰ নিচিনা বিজেপিৰ এজেণ্ট দালাল যোনে নিজৰ আসনখন মুখ্যমন্ত্ৰীৰ পৰা টকা লৈ বিক্ৰী কৰি দিয়ে সেইবিলাকতো খেদিবৰ কাৰণেতো কোনোবাটো খেলিব লাগিব এতিয়া সেইখিনি সময়ত মই কি ক'লোঁ মই খেলোঁ নেখেলোঁ বেলেগ কথা কিন্তু জাকিৰ হুছেইন চিকদাৰ 26ত যে উৎখাত হ'ব সেই কথা আপোনালোকে 24ৰ যি 4 জুনৰ যিটো ফলাফল যেতিয়া গম পাব তেওঁ 20,000 ভোট মই কম পাইছে তেওঁ কোনটো নাকেৰে নিৰ্বাচন খেলিব